অৰ্থাৎ আমি প্ৰাৰ্থনা কৰি আছোঁ, পৰমেশ্বৰে আমাক উত্তৰ নিদিয়ে। যদি আমাৰ মন এনেকুৱা কোমল হৈ যায়, আমাৰ আচৰণ ব্যৱহাৰ যদি আমি ধাৰ্মিকতাযুক্ত হৈ যায়, আমি দুষ্টতাৰ পৰা আমি যদি আঁতৰি আহোঁ, তেতিয়াহ'লে কৈছে পৰমেশ্বৰে যে তোমালোকে মাতিলে মই উত্তৰ দিম, এয়া মই আছোঁ, তেখেতে ক'ব। যদি তুমি নিজৰ মাজৰ পৰা জুলীয়া আঙুলি জোকাৰা আৰু অধৰ্ম বাক্য দূৰ কৰা, আৰু যদি তোমাৰ তৃপ্তিজনক আহাৰ ক্ষুধিত লোকক দিয়া আৰু দূষিত প্ৰাণীক তুষ্ট কৰা, তেন্তে অন্ধকাৰৰ মাজত তোমাৰ দীপ্তি উদয় হ'ব আৰু তোমাৰ অন্ধকাৰ দুপৰ বেলাৰ নিচিনা হ'ব। অৰ্থাৎ আমাৰ জীৱনত যিমান অন্ধকাৰ আছে, দুখ বেজাৰ সমস্তবিলাক, আমাৰ ফাইনেন্স সমস্তবিলাক, আমাৰ দেহা, আমাৰ বেমাৰ, চাটানৰ নিচিনা যিবোৰ বেমাৰ আছে আমাৰ জীৱনত, যিমানবিলাক আমাৰ ফাইনেন্সিয়েল যিমানবিলাক চাটান হৈ আছে, ধাৰ ঋণ, এই সমস্তবিলাক চাটান হৈ আছে, এইবিলাক অন্ধকাৰ, এই সমস্তবিলাক আমাৰ জীৱনৰ পৰা দূৰ হৈ যাব। এইবিলাক আমাৰ জীৱনত পোহৰ আহিব, দুপৰ বেলা পোহৰৰ নিচিনা আহিব, প্ৰভুৰ ঈশ্বৰৰ পোহৰ আহিব আমাৰ জীৱনত, এইটো কৈছে। আৰু যীশুৱা সদায় তোমাৰ পথ প্ৰদৰ্শক হ'ব। আৰু পৰমেশ্বৰে আমাক পথ প্ৰদৰ্শক হ'ব, নিজে আহিব, তেখেতে আমাৰ লগত পথ প্ৰদৰ্শক হ'ব। তেখেতৰ শক্তি ওপৰৰ পৰা তেখেতৰ শক্তি নামি আহিব আৰু আমাৰ পথ প্ৰদৰ্শক হ'ব, আমাৰ লগত যাব। এই তোমালোক এইফালে যোৱা, তোমালোক এইফালে যোৱা, আমাক ৰাস্তা দেখুৱাব। আৰু শুকান ঠাইবোৰত তোমাৰ প্ৰাণ তৃপ্ত কৰিব। অৰ্থাৎ জীৱনটো শুকান, এইফালে ধাৰ ঋণ, বেমাৰ আজাৰ, বজাৰ দোকানত বাকী বিভিন্ন ধৰণৰ সমস্যা আমাৰ জীৱনত, এই সমস্যাবিলাক সম্পূৰ্ণৰূপে আমাৰ জীৱনৰ পৰা শুকান হৈ আছে। আমাৰ জীৱনটো বেমাৰ আজাৰেৰে সৈতে হিংসা, কাজিয়া, নিন্দা, এই সমস্তবিলাক আমাৰ জীৱনৰ পৰা দূৰ কৰি দিব। আৰু তোমাৰ অস্থিবোৰ সবল হ'ব। আমাৰ হাৰ্ডিবিলাক দুৰ্বল হৈ যায় বেমাৰে, গতিকে কৈছে আমাৰ হাৰ্ডিবিলাক আকৌ মজবুত হ'ব, আকৌ সবল হ'ব বুলি কৈছে। আৰু যাৰ জল, আৰু কৈছে তাতে তুমি ভালকৈ পানী দিয়া এক উদ্যানৰ নিচিনা হ'বা, আৰু যাৰ জল কেতিয়াও শুকাই নাযায়। অৰ্থাৎ আমি এখন বাগানৰ নিচিনা হ'ম, এখন ফুলনিৰ নিচিনা হ'ম, আৰু সেই ফুলনি কেতিয়াও শুকাই নাযায়, তাৰ পানী সদায় পানী বৈ থাকিব, জীপাল হৈ থাকিব বুলি কৈছে। আৰু তুমি এনে এক জলভমুকৰ নিচিনা হ'বা। অৰ্থাৎ আমাৰ জীৱনটো জলে যেতিয়া ক'ৰবাত এটা নাদ বা কুঁৱাখানা যায়, কেতিয়া তাত জলভমুক যেতিয়া ওলায়, ওপৰৰ পৰা নিজে যিটো পানী ওলায়, সেইটো জলভমুক বুলি কোৱা হয়। ওপৰত সদায় আহি থাকিব, ওপৰলৈ পানীবিলাক ওলাই থাকিব, কেতিয়াও শুকাই নাযায়। অৰ্থাৎ আমাৰ জীৱনটো ইমান জীপাল হৈ যাব যে আমাৰ সেই আশীৰ্বাদবিলাক আমাৰ জীৱনলৈ ইমান আহিব, ঈশ্বৰৰ সেই আশীৰ্বাদবিলাক সমাজলৈ বিয়পি যাব, সমাজে তাৰ ভোগ কৰিব, মানৱতাৰ খাতিৰত সেইবিলাক চব ওলাই যাব মানুহৰ মাজলৈ। প্ৰভু ঈশা মਸੀহৰ নামেৰে প্ৰাৰ্থনা কৰিছোঁ আৰু ধন্যবাদ জনাইছোঁ। থেংক ইউ শুনাৰ কাৰণে। ভাল লাগিলে শ্বেয়াৰ কৰিব।